হেল্ল' গুড মৰ্ণিং সকলোকে। আজি মানে বহুত দিনৰ পিছত মই ৰাতিপুৱা বেলিটো দেখিছোঁ। এতিয়া ঠাণ্ডা দিনো যে, গতিকে ইমান সোনকালে উঠাও নহয়। আজি অকণমান ফুৰিবলৈ যাম যে, সেইকাৰণে ৰাতিপুৱা উঠিলোঁ। এইফালে ৰাতিপুৱাৰ পৰা আহি এতিয়া মানে 10:30 হৈ গ'ল। আমি পাইছোঁহি এখন ৰেষ্টুৰেণ্ট। ভোক লাগিছে যিহেতুকে ঘৰত 5টামান বজাতে আহিলোঁ। ভোক লাগিছে আৰু একো খায়ো নাহিলোঁ। আৰু এখন ইঙিয়াই লওঁ বইল খানা। আজি মানে বইল খানা খাম আৰু। গতিকে ৰাতিপুৱাই মানুহো নাই, আমি দুটাই আছোঁ আৰু। ভাত খোৱা মানুহ যিহেতুকে ভাত নোখোৱাকৈ থাকিবই নোৱাৰোঁ। গতিকে আৰু ভাতটো খাই লওঁ। মুখখন ভালকৈ নুমুৱাইলে যে এইফালে আছে কলডিল, এইফালে আছে চিকেন বইল, ভাত কৌপাতত দিয়া ভাত। আজি মানে আমি বইল খাম। এজনে বহি ল'লে আৰু। খানাটো টেষ্টি লাগিছে বাৰু। বইল মই মানে বইল কলডিলটো খাই ভালো পাওঁ, আৰু বইল কলডিল মাংস চব বইলে হয়, ভাল লাগিলে খাই। তাৰপিছত আকৌ আমাৰ যাত্ৰা হ'ব আৰু আৰম্ভ। গতিকে এতিয়া ভাতটো খাই লওঁ। আমি আচলতে বিয়া এখন খাবলৈ আহিছোঁ। বিয়াখন মানে হৈ গ'ল, কিন্তু মানে আমি খোৱা নহ'লে। গতিকে বেয়া পাব যে, যিহেতুকে তেওঁলোকৰ মানে। তাৰপিছত আৰু অকণমান বজাৰ কৰিলোঁ। মোৰ নিজৰ কাৰণেও কাপোৰ এযোৰ কিনিলোঁ। কেনেকুৱা লাগিছে বাৰু মোৰ কাপোৰযোৰ? ভাল লাগিছে নে ক'বচোন দেই। আৰু মই আকৌ কি বজাৰত কিবাকিবি কিনিলে তাত পিন্ধি সেইযোৰে গুচি আহোঁ আৰু। মানে ট্ৰাই কৰি চাওঁতে পিন্ধি গুচিয়ে আহোঁ আৰু। everybody, welcome to my vlog. আৰু আজি মানে আমাৰ ঘৰতে খুৰী আহিছিলে। আমাৰ খুৰী মোবাইলটো লৈ ভিডিঅ' বনাই আছোঁ। মোৰ ঘৰলৈ লৈ যাওঁ। So let's see my home. এয়া খুৰীয়ে আলু কাটিছে। আমি আজি টিংকটকলৈ আহিছোঁ দেই, বহুত দিনৰ পিছত আহিছোঁ। সেইকাৰণে আজি টিংকটকে ৰুটি খুৱাইছে। টিংকু আমি অহালে ডাঙৰ হৈ গ'ল, হয় নহয়? সৰু আছিলে আগতে, এতিয়া মানে ডাঙৰ হৈ গ'লগৈ আৰু। মায়ে কি কৰি আছে চোৱাগে আকৌ। এতিয়া মা এফালে যাওঁ। মা কি কৰি আছা? আজি ৰুটি ভাজি খাম। নিজে কৈছোঁ ন। এইফালে আকৌ ৰুটি বনাত লাগি গ'লোঁ। ময়ো অকণমান সহায় কৰি দিছোঁ। আমি ভাত খাব কৈছিলে, ভাত নাখালোঁ, কিয়নো আমি ভাত খায়ে আহিছোঁ হোটেলত। গতিকে এতিয়া ভাত নাখাওঁ, ৰুটিকে খাম আৰু। তাৰপিছত এই পোৱালীজনীয়ে পূৰা ভিডিঅ' বনাইছে মোৰ মোবাইলটো লৈ। গতিকে ইমানে আৰু। এইফালে আলু কাটি আছে, কাটিলে আৰু। মোৰ মা মাতাশ্ৰী। ভিডিঅ'টোত বৰ বিশেষ একো নাই, এনেই আৰু। গতিকে বহুত দিনৰ পিছত গ'লোঁ যে, সিহঁতৰ ঘৰখনৰ লগত আমাৰ অকণমান ভালো আৰু। ছোৱালীজনী অকণমানিজনী মানে তুলনি বিয়াত যাব নোৱাৰিলোঁ যে, সেইকাৰণে বিয়াখন খাই আহিলোঁগৈ আৰু, নহ'লে বেয়া পাব। গতিকে ধুনীয়া ৰাস্তা এটাৰ মাজে মাজে আৰু আমি দুইজন আৰু আহি আছোঁ আৰু ঘৰলৈ বুলি। গতিকে কেতিয়াবা এনেকৈ অকণমান দূৰণিলৈ গৈও ভাল লাগে দিয়কচোন। আৰু ইমান ধুনীয়া ৰাস্তাটো, ৰাতি একেবাৰে বৰ ধুনীয়া হৈ আছে। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে আৰু। বাই বাই।